অলপ অকলশৰীয়া মহিলা বাৰু মই আনমৰিত বিয়া চিয়া হোৱা নাই কলা কি মা মই আৰু পঢ়ি একো কাম নাই মোক নহতে পইচা পাতি দিবা নৰা সেইটোও হয় মই মানিছোঁ আমি মাক দেউতাকে যদি এইখিনি পঢ়া শুনা খৰচা দিবা নোৱাৰোঁ চলিক জোৰ কৰি পঢ় কৰি থাকিলেতো লাভ নহ'ব আৰু সেনেকুৱাকৈ দিনটো চলি যায় আমনি লাগে কেতিয়াবা আমাৰ গাঁৱৰ মানুহটো একদম কৰ্মমুখী চবে কাম কৰিয়ে ভাল পায় আৰু হাজিৰা কৰা মানুহো আছে তাৰপিছত পঢ়া শুনা ল'ৰা ছোৱালীও আছে বহুতকেইটা এতিয়া বেকাৰ ল'ৰাও আছে 1200 টকা আপুনি ভাবেনে যথেষ্ট হয় নে ইয়াতকৈ বেছি হ'ব লাগে ইয়াতকৈ আমাৰ কাৰণে অলপ বেছি হ'ব লাগে কাৰণ আমি দুখীয়া শ্ৰেণীৰ মানুহ যেতিয়া বিয়া হোৱা নাছিল নে বিয়া হৈ অহাৰ পিছৰ পৰা তাৰমানে বহুত ভাল দেখা পাইছোঁ আৰু আগত কি হৈ আছিল নাজানো বিয়াৰ আগত আপুনি ইয়াতেই জন্ম হোৱা নে ইয়াতে জন্ম নহয় মানে আলহী খাব আহিছিলোঁ আহি তেতিয়া দেখা পাইছোঁ কি অৱস্থা সেনেকৈহে মোৰ মানে অলপমান লাইনত আহি গ'ল আমি 12 মাহত 12 টকাও নাপাওঁ আমি তিৰোতা মানুহবিলাকে 1 মাহত আমি 1200 টকা দিছি 1200 টকাত আমি আমাৰ নিচিনা দুখীয়া দৰিদ্ৰ তিৰোতাৰ কিন্তু বহুত সহায় বুলি মই ভাবোঁ যেনিবা মোৰ আত্মসহায়ক গোট আছে তাত কেতিয়াবা অকস্মাত ধৰ পইচা অলপ লগা হৈ গ'ল বা তাৰ পৰা মই ওলাই কিনে দিওঁ আৰু মোৰ মতেতো মোৰ জীৱনত বহুতখিনিয়ে সহায় হৈছে এটা চাকৰি নিচিনা হৈছে বুলি ক'ব পাৰি আৰু এটা চাকৰি আৰু এটা সৰু সুৰা সেই সময়ত কেনেকুৱা আছিল মানে সেই সময়ত মানে কিবা পইচা দিলেহে পায় আৰু বস্তু তেনেকুৱা আছিলে আমি কিন্তু খোজ খুৱাব লাগে খোজ দিলেহে পায় কিন্তু আমি কাৰোবাক খোজ দিও নাপালোঁ বস্তু এনেকুৱা হৈছে আৰু বহুত দৌৰাইছিলে এইবাৰ অৰুণোদয় আমি এটকাও দিব লগা হোৱা নাই আমি সাধাৰণতে এটা প্ৰশ্ন বহুতক কৰোঁ মানে জানিব চেষ্টা কৰোঁ তেওঁলোকে কি ভাবে শুনি লাগিছে আপুনিও অলপ বেলেগ ধৰণে ভাবে আপোনাৰ কাৰণে জীৱনৰ অৰ্থটো কি জীৱনৰ অৰ্থ মানে কি হ'ব আৰু আছোঁ আনি দিছে খাইছোঁ বনাই দিছোঁ আমাৰ গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 3 ঘণ্টা দূৰত অসম চৰকাৰৰ এখন বিশেষ আঁচনিৰ প্ৰকৃত সত্য কি প্ৰকৃততে মহিলাক সবলীকৰণ কৰিছে নেকি মঙলদৈৰ এখন বিশেষ গাঁৱৰ ফালে আগবাঢ়িছোঁ ৰাস্তা বৰ ভাল নহয় আজি বিচাৰিম 3 গৰাকী মহিলাৰ আনটোল্ড ষ্টৰিজ নমস্কাৰ এটা নতুন পডকাষ্টলৈ স্বাগতম জনাইছোঁ বৰ্তমান পৰিৱেশ বহুত ধুনীয়া আমি উপস্থিত আছোঁ মঙলদৈৰ ঔতলা পঞ্চায়তত ইয়াৰে 2খন গাঁৱত আমি গৈছিলোঁ এটা বিশেষ কথা আলোচনা কৰিবলৈ সেই কথাটোৱে হৈছে এখন বিশেষ আঁচনি এখন এনেকুৱা আঁচনি যাক আচলতে অসম চৰকাৰৰ ফালৰ পৰা কোৱা হয় যে মহিলাৰ মাজত সবলীকৰণৰ এক খুব ডাঙৰ দায়িত্ব পালন কৰিছে অসমত মহিলাক সবলীকৰণ কৰাত খুব ডাঙৰ এটা ৰোল প্লে কৰিছে আজি আমি জানিব চেষ্টা কৰিম এই গাঁওখনৰ মাজত আহি মহিলাসমূহৰ সমস্যা কি মহিলাসকলে কি ধৰণে নিজৰ সমস্যাৰ সন্মুখীন হয় লগতে এই অৰুণোদয় আঁচনি মাহেকত 1250 টকা তেওঁলোকৰ কাৰণে যথেষ্ট হয় নেকি হেল্ল' নমস্কাৰ নমস্কাৰ কি খবৰ আপোনাৰ মোৰ খবৰ বৰ্তমান ভালে চলি আছোঁ কিবা কৰি বৰ্তমান ভাল মানে বৰ্তমান উঠি বহি ইয়াতে বহিছোঁ আহি আপোনালোকৰ ওচৰত সেইটোৱে ভাল এনেই অলপ অসুখ হৈ আছে বাৰু আৰু বাকী আপোনাৰ নামটো অলপমান যদি আপোনাৰ বিষয়ে জানো মোৰ নামটো তন্দা ডেকা বুলি কৈছে নহয় আপোনাক সেইটো ৰেকৰ্ড নহয় আপুনি কিন্তু অলপ ফূৰ্তি কৰি ভাল পাই যেন লাগিছে মই একদম ফূৰ্তিয়াৰ মানুহ কিন্তু কিছুমান শাৰীৰিক আৰু মানসিক অশান্তিৰ কাৰণে অলপ দুৰ্বল হৈ গৈছোঁ তথাপি মোৰ ফূৰ্তিটো তাৰমানে কমি যোৱা নাই সেইটো বস্তু বহুত দৰকাৰী মোৰ কাৰণে বহুত মানে ভাল বুলি ভাবোঁ আৰু সেইটো কেনেকৈ আপুনি ৰাখে সেই ফূৰ্তিটো মানে এইটো মানে সৰু কালিৰ পৰা মই ফূৰ্তি ফাট্টা কৰি জমনি কৰি বহুত ভাল পাওঁ সেইকাৰণে সেইটো মানে অভ্যাসটো মই এতিয়ালৈকে এৰিব পৰা নাই
আৰু চাগে এইবাৰ নৰিম নেৰাই ভাল। সময়ত লাগি নেৰাই ভাল নেৰো মোৰ এতিয়া এনেকুৱা লাগিছে মানে এনেকুৱা আপোনাৰ গোটৰ চাগে আপুনি সেইজন ব্যক্তি বা সেইজন মহিলা যোনে আচলতে চবকে হহুৱাই ৰাখে বা ফূৰ্তি কৰি থাকে মানে মই প্ৰায় মানুহক মানে বান্ধি ৰখাটো এটা হেৰি আছে এইটো অহংকাৰ গৌৰৱ নাই মোৰ বহুতে ভাল পায় হয়তো কিছুমানে বেয়া পায় মই ফূৰ্তি কৰাৰ কাৰণে হয়তো বহুতে বেছিভাগে ভাল পায় কিন্তু মই যিমানখিনি মানে মোৰ লগ বন্ধু বা মানুহবিলাকক ভাল পাওঁ মোকো ভাল পায় বুলি মই নিজৰ মনতে এটা বিশ্বাস এয়া তন্দ্ৰা ডেকা মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ যদিও মনত বহুত বল আছে নমস্কাৰ নমস্কাৰ কি খবৰ আপোনাৰ ভালে মই যদি প্ৰথমে আপোনাৰ কথা অলপ জানো আপোনাৰ নামটো আৰু যদি আমি য'ত আছোঁ বৰ্তমান ঠাইখিনি সেই ঠাইখিনিৰ কথা যদি অলপ জানিব পাৰোঁ মোৰ নাম শ্ৰীপদেশী চহৰীয়া আৰু এই ঠাইখিনিৰ নাম দুৰ্গাগাঁও হয় আৰু বাকী অলপ আপোনাৰ কথা যদি আমি জানিব পাৰোঁ মই ধৰ এজনী সমাজ সেৱিকা বুলি ক'ব পাৰি বাৰু সমাজৰ বিভিন্ন কামত জড়িত মই লখিমী আত্মসহায়ক গোটৰ সম্পাদিকা আকৌ হেৰি আছিলোঁ মা দুৰ্গা ভিউৰ মানে প্ৰেচিডেণ্ট আছিলোঁ এতিয়া প্ৰাক্তন হৈছোঁ তাৰপিছত এই গাঁৱৰ ধৰ মহিলা সমাজৰ বিয়া সবাহৰ তেনেকৈ মই সভানেত্ৰী আৰু মই অলপ অকলশৰীয়া মহিলা বাৰু মই আনমিত বিয়া চিয়া হোৱা নাই অকলশৰীয়া মহিলা আৰু সেইটো সিদ্ধান্ত যদি অলপ জানিব পাৰোঁ থাকিলোঁ আৰু এনেকৈ আমাৰ ঘৰত ধৰ বহুতকেইটা এক্সিডেণ্টো হৈ গ'ল মোৰ দাদা ঢুকাইছে ভাইটি দুজন ঢুকাইছে সেই সময়তে যিখিনি সময়ত হেৰি আছিলে তেনেকৈ আকৌ মা দেউতাৰ অসুখ আছিলে মা দেউতাক লৈ ব্যস্ত হৈ থাকিলোঁ তেনেকৈ এতিয়া সংসাৰ বাৰু নহ'ল এনেকৈ ঘৰতে আছোঁ বৰ্তমান এয়া ইনুৱাৰা বেগম তেওঁ কি ক'লে শুনো বাইদেউ নমস্কাৰ হয় নমস্কাৰ কি খবৰ আপোনাৰ ভালে আছোঁ অকণমান আপোনাৰ কথা জানিম আজি প্ৰথমবাৰ আপোনালোকৰ গাঁৱলৈ আহিছোঁ অলপ আপোনাৰ নামটো আৰু যদি অলপমান আপোনাৰ বিষয়ে ক'ব খোজে মোৰ নামটো মিছ ইনুৱাৰা বেগম গাঁও বেচিমাৰী আৰু বাকী যদি মই সোধোঁ ইয়াতে আজি আমি আপোনালোকৰ কাষৰ গাঁও এখনলৈকে গৈছিলোঁ তাতেও ক'লে মহিলাক লৈ সমস্যা কিছুমান থাকে তেনেকুৱা এটা সময়ত যদি মই আপোনাক সোধোঁ আপুনি নিজে ব্যক্তিগতভাৱে কিবা ইয়াতে বিশেষকৈ এনেকুৱা অনুভৱ কৰিছেনে মহিলাৰ কিবা সমস্যা হৈছে বা কিবা আপোনালোকৰ অসুবিধা সমস্যা আছে আৰু আগতে বহুত আছিল এতিয়া বহুত ধৰ হেৰি হৈছে ৰাস্তা পদূলিখিনি হৈছে আমাৰ ইয়াতে ৰাস্তা বহুত বেয়া আছিল এতিয়া ৰাস্তা পদূলিখিনি বহুত ভাল হৈছে আৰু ল'ৰা ছোৱালীখিনি যোৱাত স্কুলত যোৱা বহুত সুবিধা হৈছে অলপমান গাঁওখনৰ কথা কওক আমাক চিনাকি কৰাই দিয়ক গাঁওখন মানে হ'ল মোৰ ঘৰ এই দুৰ্গা গাঁৱতে ঘৰ হয় তাৰপিছতে আৰুনো কি ক'ম মানে লগ বন্ধুৰ লগত বৰ্তমান মিলি জুলি আছোঁ আমাৰ দুৰ্গা গাঁওখন বহুত এই আগতকৈ অলপ আগবাঢ়ি গৈছে আৰু সেইকাৰণে ভাল লাগে আৰু আমি যেতিয়া নেকি বিয়া বাৰু হৈ আছোঁ তেতিয়া মানে অৱস্থা নাই যেতিয়া বিয়া হোৱা নাছিল নে বিয়া হৈ অহাৰ পিছৰ পৰা তাৰমানে বহুত ভাল দেখা পাইছোঁ আৰু আগত কি হৈ আছিল নাজানো বিয়াৰ আগত আপুনি ইয়াতেই জন্ম হোৱা নে ইয়াতে জন্ম নহয় মানে আলহী খাব আহিছিলোঁ আহি তেতিয়া দেখা পাইছোঁ কি অৱস্থা এই সেনেকৈহে মোৰ মানে অলপমান লাইনত আহি গ'ল আপুনি এনেকুৱা ভাবিছিল চাগে গাঁওখনৰ অৱস্থা নাই মই বিয়া হৈ আহি ঠিক কৰি তাৰমানে মোৰ লগত মিলা তাৰমানে এনেকুৱা আছিল মই যেনেকুৱা মানুহটো আকাত বিকাত কিবা কিবি এনেকুৱা দেখাটো ধৰ ভাল নহয় মোৰ ঘৰৰ অৱস্থাও বেয়া ইয়াতেও বেয়া গতিকে মিলি ধৰ গাঁওখন অলপ মিলাকৈ মোৰ মালিকৰ লগত মিলাকৈ মালিকৰ ঘৰখনৰ লগত মিলাকৈ মই তাৰমানে এনেকৈ নিজৰ মতে হেৰি কৰি আহিছোঁ আৰু ৰাতিপুৱা শুই উঠাৰ পৰা ঘৰৰ যিখিনি কাম এজন মহিলা হিচাপে সেইখিনি কামখিনি কৰি উঠে ল'ৰাটোক অলপ পঢ়া শুনা কৰোঁ তাৰপিছত সি স্কুললৈ যোৱাৰ পিছত অলপ কাম বন আছে আৰু তাৰোপৰি শাল আছে শালত কাপোৰ চাপোৰ বওঁ আৰু সেনেকুৱাকৈ দিনটো চলি যায় আমনি লাগে কেতিয়াবা কি কৰে তেতিয়া ওচৰৰ মানুহখিনিত বা মাত কথা দিয়া যায় আমাৰ গাঁৱৰ মানুহটো একদম কৰ্মমুখী চবে কাম কৰিয়ে ভাল পায় আৰু হাজিৰা কৰা মানুহো আছে তাৰপিছত পঢ়া শুনা ল'ৰা ছোৱালীও আছে বহুতকেইটা এতিয়া বেকাৰ ল'ৰাও আছে ক'ব লাগিব আৰু তাৰপিছত আৰু এইবাৰ ধৰ 3জনৰ চাকৰি হৈছে 4 গ্ৰেড 3rd গ্ৰেডৰ এই যে গ'ল তেনেকৈ আৰু এইবাৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়ে আমাৰ এই চিবাতে 3জনে দিছিলে তেওঁলোকে 1st ডিভিজন পায় 4-5টা লেটাৰ পায় তেনেকৈ পাছ কৰিছে ভালেই আৰু গাঁওখিনি এতিয়া বৰ্তমান আপুনি এনেই কি কৰে বৰ্তমান এই কি কৰিম এই ৰন্ধা বাঢ়া খোৱা লোৱা ধোৱা পখলা সেইখিনি আৰু মালিকে যে গাঁৱতে হাজিৰা কৰে আৰু মোৰ ল'ৰা 2টা আছে তেওঁলোকে বৰ্তমান কিবা কৰি আছে বৰ্তমান ডাঙৰটো মেট্ৰিক দিছিলে প্ৰথমবাৰ বেয়া হোৱাৰ কাৰণে সি গুৱাহাটীত থকা হ'ল
আৰু সৰুটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বৰ্তমান আৰু পঢ়া শুনাত মানে ইমান এটা ৰাপ নোহোৱা হৈ গ'ল আৰু আমি একো খৰচ দিব নোৱাৰাৰ কাৰণে তাৰমানে সি ক'লা কি মা মই আৰু পঢ়ি একো কাম নাই মোক নহওঁতে পইচা পাতি দিব নোৱাৰা সেইটোও হয় মই মানিছোঁ আমি মাক দেউতাকে যদি এইখিনি পঢ়া শুনা খৰচ দিব নোৱাৰোঁ চলিক জোৰ কৰি পঢ় কৰি থাকিলেতো লাভ নহ'ব গতিকে সিও বাদ দি মানে কলা গাঁৱতে এই কম্পিউটাৰত এডমিশ্যন ল'লা তাতেও কাম কৰি আছে আৰু এনেকৈ বিয়াৰ 10 হাউচতো ঘূৰে অলপ এনেকৈ চলি আছোঁ আৰু প্ৰত্যেক বছৰে অসম চৰকাৰে 4,140 কোটি টকা ব্যয় কৰে এই অৰুণোদয় আঁচনিৰ নামত অসমৰ 27 লাখতকৈও অধিক মহিলাই পায় এই বিশেষ আঁচনিৰ সহায় যদিও আমাৰ প্ৰচেষ্টা আছিল গ্ৰাউণ্ড ৰিয়েলিটি বুজা আজি বুজিলোঁ এই আঁচনিয়ে কি ধৰণে সহায় কৰিব পাৰে কিন্তু এইটো কথাও মানিব লাগিব যে আজিও অসমত এনেকুৱা বহু অঞ্চল আছে বহু গাঁও আছে হয়তো এনেকুৱা ভিতৰুৱা অঞ্চল আছে যি ভিতৰুৱা অঞ্চলৰ কথা আমি নাজানো কষ্টৰ মাজতো নিজৰ হাঁহি নিজে বিচাৰিছে এয়া এক স্বাৱলম্বী হোৱা কাহিনী এইখিনি জেগাত আপোনালোকৰ জেগাত কেইগৰাকীমান মহিলাই পাইছে অৰুণোদয় 60-70 মান পাইছে এনে সাধাৰণতে যদি অৰুণোদয়ৰ কথা কোৱা যায় আমি দেখোঁ আঁচনি হিচাপে আমি দেখোঁ যে 1250 টকাকৈ প্ৰায় 27 লাখ মহিলাক গোটেই সমগ্ৰ অসমত দি আছে যদি মই আপোনাক সুধোঁ সেই 1250 টকা এগৰাকী মহিলাক কি ধৰণে সহায় কৰে মানে আপোনালোকৰলৈ সেইখিনি কিমান দৰকাৰী হৈ যায় আমাৰতো সেইখিনি বহুতেই দৰকাৰী হয় আমাৰ ধৰ বেমাৰ আজাৰ কিবা হ'লে বা কিবা আমি আৰ্থিকভাৱে মানে সেইখিনি ধুনীয়াকৈ তাৰমানে আমি গোটেই বাৰু চলিব নোৱাৰি আমি ধৰ কিবা অলপ চলপ কাম কৰিবও লাগিব কিন্তু বহুতখিনি সহায় হৈছে কাৰণ আগত আমি একোৱে পোৱা নাছিলোঁ অফিচে আমি বহুত ঘূৰি ফুৰিছিলোঁ এই কিবা বাইদেউ আঁচনি বুলি আমি কিবা মৌজাদাৰৰ পৰা ইনকাম চাৰ্টিফিকেট ওলাই কাৰোবাক খোজগাছ দিও আমি একো নাপালোঁ আমি আগৰ চৰকাৰত সেই সময়ত কেনেকুৱা আছিল মানে সেই সময়ত মানে কিবা পইচা দিলেহে পায় আৰু বস্তু তেনেকুৱা আছিলে আমি কিন্তু খোজ খুৱাব লাগে খোজ দিলেহে পায় কিন্তু আমি কাৰোবাক খোজ দিও নাপালোঁ বস্তু এনেকুৱা হৈছে আৰু বহুত দৌৰাইছিলে এইবাৰ অৰুণোদয় আমি এটকাও দিব লগা হোৱা নাই কেনেকৈ হয় এপ্লাই কেনেকৈ কৰিব লাগে এইটো এপ্লাই মানে ফৰ্ম আহিছিলে আৰু আমি প্ৰথমবাৰ এইটো ৰাজহুৱাভাৱে আমাক ফিল্ডত মথেনীখোলা ফিল্ড বুলি কয় তাতে ফিল্ডত মানে ৰাজহুৱাভাৱে যিখিনি যোগ্য মানুহ মাতি নি তেনেকৈ বিতৰণ কৰি দি দিছে আপোনাৰ এনেই কিবা সহায় হৈছেনে আঁচনিখনৰ ফালৰ পৰা আঁচনিখনৰ কাৰণে বহুত সহায় পাইছোঁ আমি একদম বহুত বুলি গৈছোঁ আমি 12 মাহত 12 টকাও নাপাওঁ আমি তিৰোতা মানুহবিলাকে 1 মাহত আমি 1200 টকা দিছি 1200 টকাত আমি আমাৰ নিচিনা দুখীয়া দৰিদ্ৰ তিৰোতাৰ কিন্তু বহুত সহায় বুলি মই ভাবোঁ সাধাৰণতে দেখা যায় মহিলা যিসকলে ঘৰত কাম কৰে মানে চহৰ বা গাঁও বুলি কোৱা নাই একদম যদি আমি সাধাৰণভাৱে কথাটো চাওঁ তেওঁলোকৰ হাত খৰচ এটা নাপাইছিলে আগতে হয়তো স্বামীয়ে পাই যায় বা যোন অকলশৰীয়া মহিলা তেওঁলোকেতো সেইটোও সহায় নাপায় এইখিনি পইচা অহাৰ পিছত কেতিয়াবা আপুনি ভাবিছেনে যে পইচাখিনি আহিছে কাৰণে কেৱল খৰচা কৰিম নে এইখিনি অহাৰ কাৰণে মই আৰু দুটা কাম কৰিম হয়তো মই আৰু এই পইচাখিনি ব্যৱহাৰ কৰি কিবা বেছি কৰিব পাৰোঁ তেনেকৈ কিবা ভাবিছেনে মই ভাবোঁ ধৰ মাহে যিটো 1200 টকা জমা লাগে ন বেংকত সেই 1200 টকা যদি 5 মাহ নোলাওঁ মই যিখিনি হয় একেবাৰে আনি ঘৰত কিবা এটা কামত লগাওঁ সেইটো মোৰ তাৰমানে এটা চিন্তা কিন্তু উপায় নাই মাহে 1200কে সময় মাহটো সবাই নাপাওঁ যাওঁ লাগে বেংকত এতিয়া এইদিনাখনে ধৰ 1200 টকা উলিয়াই আনিলোঁ চকুৰ অসুখ হৈ আছে মোৰ কিন্তু মালিকেও দিব নোৱাৰে উপায় নাই তাৰমানে হাজিৰা কৰি 300 টকা পাওঁ বজাৰ কৰি উলিয়াওঁতে 300 শেষ মোৰ বেমাৰ কেনেকৈ চাব গতিকে 1200 টকাটো উলিয়াই আনি মই চকুৰ অসুখ হৈ আছে অলপ তাৰে অলপ ঔষধ পাতি কিনি আনিলোঁ আনাৰ কাৰণে সেইখিনি মালিকক ৰেহাই দিলোঁ মই সেইটোৱে তাৰমানে আমাৰ বহুত ভাল আৰু ভৱিষ্যতেও আমাৰ 1200 টকাটো যাতে চৰকাৰে একদম মাটিৰ তলত নোমালৈকে দি থাকে পাই থাকোঁ মই যদি এতিয়া সুধোঁ যে এই যোনটো 1250 টকা দিয়ে চৰকাৰৰ ফালৰ পৰা বহুতে কয় এইটো যথেষ্ট নহয় কিন্তু যদি আমি চাবলৈ যাওঁ 1250 টকাৰ ডেফিনেটলি কিবা এটা মূল্য আছে আপোনাৰ ক্ষেত্ৰত সেইখিনি আপুনি ক'লে আপোনাৰ ল'ৰাটোৰ কাৰণে আপুনি ব্যৱহাৰ কৰে আপোনাৰ নিজৰ কাৰণে আপোনাৰ কিছুমান সুবিধা হয়নে মই ভাবোঁ মোৰ কেতিয়াবা চিলিণ্ডাৰটো শেষ হ'লে মই হাজবেণ্ডক আনিব দিওঁ আৰু তাৰোপৰি মোৰ যিখিনি মোৰ লাগতিয়াল বস্তু যেনে মোক ঘঁহা পিহা সেইখিনি মই কেতিয়াবা আনি লওঁ আৰু কেতিয়াবা মোৰ ঘৰত আলহী আহিলে মই অকস্মাতে দোকানত যাই আকৌ ধৰ অলপ বজাৰ কৰি লৈ আহোঁ
সেনেকুৱাকৈ মই চলি যাওঁ। এতিয়া আপোনাক তাৰমানে তেনেকৈ সহায় কৰিছে বস্তুটোৱে, কিন্তু যদি মই আপোনাক সুধোঁ 1200 টকা আপুনি ভাবেনে যথেষ্ট হয় নে ইয়াতকৈ বেছি হ'ব লাগে? ইয়াতকৈ আমাৰ কাৰণে অলপ বেছি হ'ব লাগে, কাৰণ আমি দুখীয়া শ্ৰেণীৰ মানুহ, ধৰ বহুত সমস্যা থাকে আমাৰ। সেই সমস্যাৰে ধৰ সেইখিনি পইচাৰে অলপ টান হয়, আৰু অলপ বাঢ়ে দিলে কিজানি আৰু অলপ সুবিধা হ'ব আমাৰ মহিলাখিনি। আপোনাৰ ব্যক্তিগতভাৱে যদি জানো, আপুনি যদি নিজৰ অভিজ্ঞতাৰ পৰা কয়, আপুনি কি ধৰণে এই বিশেষ এই আঁচনিটো অহাৰ পাছত আপোনাৰ জীৱনত কি ধৰণে সহায় কৰিছে আপোনাৰ মতে? মোৰ মতেতো মোৰ জীৱনত বহুতখিনিয়ে সহায় হৈছে। এটা চাকৰি নিচিনা হৈছে বুলি ক'ব পাৰি, আৰু এটা চাকৰি, আৰু এটা সৰু সুৰা এটা চাকৰি নিচিনাই হৈছে, যিহেতু মাহে মাহে 1250 টকাটো পাওঁ, চিন্তা কৰিব নালাগে, কিবা এটা হিচাপত সুন্দৰকৈ চলি যাব পাৰি। তেনেকুৱা। আপুনি কি কৰে 1250 টকা ধৰি? 1250 টকা দি ধৰ বেমাৰ আজাৰ ঔষধ আনিব পাৰি, আৰু অ'ত গ'লে তেনেকৈ সুবিধা, আৰু ঘৰৰ খাদ্যৰো হয়, তেনেকৈ চলি। মই যদি আপোনাক সোধোঁ যে এই চৰকাৰ আৰু মানুহৰ মাজত কথা পাতা বা কথাখিনি, নিজৰ কথাখিনি তেওঁলোকৰ ওচৰত পঠাবলৈ বহুত দূৰ যেন লাগে বহুত সময়ত। আপোনালোকৰ সেনেকুৱা সমস্যা নহয়নে? বহুত সমস্যা থাকিও তেওঁলোকক ক'ব নোৱাৰি। হয় হয় হয়। তেতিয়া কেনেকুৱা কি ধৰণৰ ব্যৱস্থা কৰে? কেতিয়াবা নাভাবেনে যে বেলেগ এখন চৰকাৰ আনি দিওঁ? সেইটোতো হয়ে। এতিয়া আজি আপোনালোকে আহিছে আমাৰ ওচৰত, আমি ধৰ অলপ গাঁৱৰ কথা বা নিজৰ কথা বা ক'ব লাগে অলপ অসুবিধা পাইছোঁ, এইটোৱে ধৰ ৰাইজক বা জনাই দিব, বাহিৰত জানিলে জনাৰ পিছত নিশ্চয় আমাৰ যিখিনি অসুবিধা আছে সেইখিনি অসুবিধা দূৰ কৰিব বুলি আশা কৰিছোঁ। যিহেতু আপুনি ইয়াৰে মহিলা নেত্ৰী বুলি ক'ব লাগিব, ইয়াতে কিছুমান এনেকুৱা কাহিনী আছেনে যি মহিলাৰ পাইছে, হয়তো তেওঁলোকৰ জীৱনত খুব মানে কষ্টত তেওঁলোকে সময়খিনি পাৰ কৰিছিল, তাৰপিছত কি ধৰণে আপুনি নিজে তেওঁলোকক সহায় কৰিবলৈ মানে পাৰিলে, বা আপুনি নিজে কিবা এনেকুৱা কাম কৰিলে যি ধৰণে তেওঁক আপুনি সহায় কৰিব পাৰিছে? কিবা এনেকুৱা কাহিনী আছেনে? কাহিনী মানে আমাৰ প্ৰথম আমাৰ যিটো মহিলা আত্মসহায়ক গোট, সেইটোতে আমাৰ ধৰ তেওঁলোকক অলপ আগুৱাই নিয়া হৈছে। সেইটোত আগতে আমি ধৰ সঞ্চয় কি একো বুজি পোৱাও নাছিলোঁ। এতিয়া যেতিয়া আত্মসহায়ক গোটটো হোৱাৰ পিছত আমি ধৰ সঞ্চয় কৰিব জনা হ'ল মহিলাবিলাকে, চৰকাৰৰ ফালৰ পৰাও সুবিধা পাইছে। আমি এবাৰ 25,000 পালোঁ, আৰু মাজতে এবাৰ 5,000 পাইছিলোঁ, এতিয়া এবাৰ 50,000 পালোঁ। তেনেকৈ আমি চৰকাৰৰ সুবিধা লৈ মানুহখিনিয়ে এতিয়া ধৰ আকৌ ধাৰ চাৰ কৰিব নালাগে। তেনেকৈ আমাৰ ধৰ মহিলাখিনিয়ে বিশেষকৈ কাপোৰে বয়, মই এজনী শিপিনী, কাপোৰ বওঁ, আৰু আমাৰ মহিলা আত্মসহায়ক গোটটোৱে মানে কাপোৰ বয়। তেনেকৈ তাৰমানে এতিয়া অভাৱ হোৱা নাই তেওঁলোকৰ। এইটো কেনেকুৱা ধৰণৰ হয় আত্মসহায়ক গোটটো? কেনেকুৱা ধৰণে কৰে আপোনালোকে? আত্মসহায়ক গোটটো আমি ধৰ 12জনী মহিলা আছোঁ। আমি প্ৰথমতে আমি 10 টকাৰ পৰা আৰম্ভ কৰিছিলোঁ। 10 টকা প্ৰথমতে সঞ্চয় কৰিলোঁ, মাহেকত 10 টকা, তাৰপিছত আমি 20 টকা, তাৰপিছত 30 টকা, তাৰপিছত 40, তাৰপিছত 50, এতিয়া বৰ্তমান আমি 60 টকা, তেনেকৈ মানে প্ৰত্যেক মাহে এইটো প্ৰত্যেক মাহে আমি জমা কৰোঁ। জমা কৰি আমি নিজৰ ভিতৰতে আমি এটকীয়া সুতৰ ঋণ দিওঁ, দি তেওঁলোকে ধৰ সূতা নেতা আনে, আমিও আনো তেনেকৈ। বা কেতিয়াবা ল'ৰা ছোৱালীৰ অসুবিধা হ'লেও তেতিয়া পইচাটো ধাৰ লৈ কিবা এটা কাম কৰে, কিতাপ চিতাপ কিনি দিয়ে। এতিয়া আৰু সম্পূৰ্ণ চৰকাৰে কিতাপ চিতাপ দিছে, এতিয়া আৰু সেইবিলাক একো চিন্তা কৰিবৰ সময় নাই। তেনেকৈ আমি এটা মানে পুঁজি হেৰি কৰি আগুৱাই যাই আছোঁ। আৰু বৰ্তমান ধৰ মহিলাখিনি ইমান হেৰি নহয়, আৰু কাৰো ওচৰত মানে ঋণ লৈ বা ধনী মানুহৰ ওচৰত ঋণ চিন লৈ মানে কাম কৰিব লগা হোৱা নাই। আৰু এই সঞ্চয়ৰ আইডিয়াটো যোনটো যেনেকৈ কৰিব লাগে, পইচা এনেকৈ জমা কৰি এনেকৈ ঋণ দিব লাগে, সেইখিনি আপোনালোকে ক'ৰ পৰা শিকিলে? কোনোবাই শিকাব আহেনে নিজে শিকিছে? শিকাব আচলতে অহা নাছিলে, আমি দেখাত দেখি এনেকৈ আগ দেখি তাক দেখি তেনেকৈ মানে আমি হৈ গ'লোঁ। এতিয়া আৰু নিজে আইডিয়া কৰিব পৰা হৈছোঁ। সাধাৰণতে কয় নহয় যে মানে বহুতে বাহিৰৰ পৰা শিকি বা কাৰোবাৰ পৰা শিকি কিছুমান কাম কৰিব খোজে, আৰু কিছুমানে নিজস্বভাৱে কামটো কৰে। নিজস্বভাৱে কৰা কামটোত বেছি ভাল এটা ফল পোৱা যায়। আপুনি নিজে কি ভাবে এইটোৰ কথা? হয়, সেইটো 100%। নিজে যিটো আমি চিন্তা কৰি বা আনৰ পৰা দেখি যিটো আমি নিজে কৰোঁ, সেইটোৰ আমি বেছি 100% লাভ। আমি 3গৰাকী মহিলাৰ লগত কথা পাতি এটা কথা গম পাইছিলোঁ যে অৰুণোদয় আঁচনিৰ 1250 টকাই যথেষ্টখিনি তেওঁলোকক সহায় কৰে স্বাধীনভাৱে নিজৰ খৰচাখিনি এটলিষ্ট কৰিবলৈ। সাধাৰণতে আমি অৰুণোদয় আঁচনিৰ কথা পাতিলে খুব এটা টপ ডাউন এপ্ৰ'চৰ পৰা চাওঁ। আমি চাওঁ কি ধৰণে চৰকাৰে আচলতে এই 1250 টকা দি পালে মহিলাক, প্ৰায় 27 লাখ মহিলা অসমৰ বেলেগ বেলেগ জেগাৰ পৰা, বেলেগ বেলেগ গাঁৱৰ পৰা এই সুবিধা ল'ব পাৰিছে, তেওঁলোকক সহায় কৰে। কিন্তু এই 3গৰাকী মহিলাক এটা চেম্পল হিচাপে লওঁ বুলি যদি আমি ধৰোঁ, কেছ ষ্টাডি যদি আমি কৰিব যাওঁ, আমি গম পাইছোঁ যে 1250 টকাত তেওঁলোকে ঘৰৰ খুব
সাধাৰণ খৰচাখিনি নিজে কৰিব পাৰে যেনেকৈ নিজৰ ঔষধ পাতি হওক নিজৰ ঘৰৰ খৰচাখিনি নিজৰ কাৰণে যিখিনি মহিলাই খৰচা কৰিব বিচাৰে সেনেকুৱা ধৰণৰ খৰচাখিনি তেওঁলোকে নিজে কৰিব পাৰে বহুতে এনেকুৱা ধৰণৰ কথা কৈছে যে 1250 টকা এটা মাহত আহে যদি প্ৰায় 5-6 মাহ তেওঁলোকে তাৰ পৰা পইচা নোলায় 5-6 মাহ পইচা জমা কৰি হয়তো ঘৰখনৰ নিৰ্মাণৰ বাবে কিছুমান বিশেষ কামৰ বাবে তেওঁলোকে হে 1250 টকা গুট কৰি 6 মাহৰ পিছত খৰচা কৰে তেনেকুৱা এটা সময়ত এটা এক্সট্ৰা এক্সপেন্স তেওঁলোকৰ হাতত আহি যায় যাৰ কাৰণে তেওঁলোকে নিজে বিচৰা খৰচাখিনি কৰিব পাৰে নিজৰ স্বামীৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰ নোহোৱাকৈ আমি সাধাৰণতে দেখা পাওঁ এনেকুৱা কথা বা শুনা পাওঁ বা পঢ়িছোঁ যে গাঁওবিলাকত বিশেষকৈ পুৰুষজনৰ ওপৰত খুব নিৰ্ভৰশীল হৈ থাকে পুৰুষজনে আনি দিয়া পইচাখিনিয়ে খৰচা কৰে কেৱল মহিলাই কিন্তু এই 1250 টকাৰি তেওঁলোকে এক স্বাৱলম্বীভাৱে এক স্বাধীনভাৱে নিজৰ সামান্য খৰচা কিছুমান কৰিবলৈ সক্ষম হৈছে কিন্তু তেওঁলোকৰ আজিও মনত এটা আশংকা যে 1250 টকা বৃদ্ধি কৰিব পাৰি নেকি এতিয়া এইখিনি সময়ত আপুনি কৈছিল আপুনি অকলশৰীয়া মহিলা আপোনাৰ কেতিয়াবা অকলশৰীয়া নালাগে এনেই অকলশৰীয়া বাৰু কিন্তু এতিয়া সমাজখন আছে এইটো খৰংখাৰ নাই কাৰণে ধৰ অকলশৰীয়া বুলি কৈছে বাৰু মা দেউতা নাই তেনেকুৱা কাৰণে কিন্তু এতিয়া ধৰ সমাজখন আছে মোৰ লগত তাতে ৰাইজখন আছে অকলশৰীয়া নহয় দিয়া আৰু এতিয়া আপুনি ৰাইজ লৈ বা এই সমাজক লৈ আপুনি নিজে কি পৰিকল্পনা লৈছে আপুনি কি কৰিব বিচাৰে এওঁলোকক লৈ মই তো গাঁওখনৰ উন্নতি বিচাৰোঁ গাঁওখনৰ ৰাস্তা পদূলি মঠ মন্দিৰ আৰু কিবা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান ভাল হোৱাটো বিচাৰোঁ আৰু যেতিয়া যোনে যোনে আপোনাৰ আজি হয়তো কথাখিনি শুনি আছে বহুতে হয়তো বেলেগ অসমৰ জেগাৰ পৰা শুনি আছে আপোনাৰ কথাখিনি তেওঁলোকলৈ আপোনাৰ বাৰ্তা কি হ'ব কিবা ক'ব খুজিবনে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ তেওঁ যিয়ে শুনি আছে আৰু মোক আশীৰ্বাদ দিয়ক আৰু জানো ৰাইজৰ বহুত ডাঙৰ কাম নহয় বাৰু ৰাইজৰ লগতে থাকি ধৰ কিছুমান উন্নয়নমূলক কাম কাজ কৰিব পাৰোঁ সেইটো আৰু আশা মানে এই উৎসাহটো চাই মোৰ ভাল লাগিছে আপোনাৰ যে আপুনি সেই উৎসাহটো ৰাখিছে নহ'লে আজিকালি কি হয় মন বেয়া লাগিলেও মানুহ বহি যায় মানে নিৰাশা হৈ যায় আমাৰ ধৰ ঘৰৰ কিবা কি অভাৱ অভিযোগ বেমাৰ আজাৰ বিভিন্ন ধৰণৰ আছে মনটো ভাল লাগিলে দেহাটো ভালে থাকে কিছুমান দেহা বেয়া হ'লে মন বেয়া হৈ যায় সেইকাৰণে তথাপি মই মনটো ভাঙি দিয়া নাই মনটো একদম মই আগৰ নিচিনাই বহুত বেমাৰ ভুগি আছোঁ কিন্তু মোৰ মনটো তাৰমানে ৰাখিব পৰা নাই উপায় নাই কাৰণে এনেকুৱা চব মালিকৰো ধৰ অৱস্থা নাই হাজিৰা কৰি কিমান আৰু হেৰি কৰিব খাইছোঁ খুৱাইছে আৰু কি কৰিব আজি আপোনাক বহুতে চাই আছে আপোনাৰ কথাখিনি বহুতে শুনি আছে হয়তো কিবা এনেকুৱা কথা থাকিব পাৰে যোনখিনি আপুনি বেছি মানুহে আপোনাৰ শুনাটো বিচাৰিছে হয়তো কিবা এটা সহায় হ'ব পাৰে হয়তো আপুনি বিচাৰে গাঁওখনত কিবা এটা উন্নয়ন হওক হয়তো তাক লৈ কোনোবাই দৃষ্টিগোচৰ কৰক কিবা তেনেকুৱা কথা আছে মানে তেনেকুৱা কথা মানে যিমান মানুহে অভাৱ অভিযোগত বেমাৰ আজাৰত ভুক্তভোগী হৈ থাকিলেও কিন্তু মনৰ ফূৰ্তি মনৰ আনন্দ মানে মনটো মানে ভাঙি দিবা দৰকাৰ নাই অলপ বলবৎ হৈ থাকিব লাগিব মনটো বলবৎ হৈ ৰাখিব লাগিব তেতিয়াহে মানুহ আমি সাধাৰণতে এটা প্ৰশ্ন বহুতক কৰোঁ মানে জানিব চেষ্টা কৰোঁ তেওঁলোকে কি ভাবে আমি বিচাৰিব চেষ্টা কৰোঁ জীৱনৰ অৰ্থটো কোনে কি বুলি ভাবে আজিৰ সময়ত বহুতে বেলেগ ধৰণে ভাবে কিন্তু আপোনাৰ কথাখিনি শুনি লাগিছে আপুনিও অলপ বেলেগ ধৰণে ভাবে আপোনাৰ কাৰণে জীৱনৰ অৰ্থটো কি মানে কি জীৱনৰ অৰ্থ মানে কি হ'ব আৰু আছোঁ আনি দিছে খাইছোঁ বনাই দিছোঁ আমাৰ অৰ্থ সেইখিনিয়ে আৰু বেলেগৰ পৰা আমি একো উপাৰ্জন কৰি আনিব নোৱাৰোঁ ইয়াৰ মানুহৰ মাজত সেই একতাটো আছেনে ইয়াতে মানে আমাৰ ইয়াতে মানুহৰ একতাটো বহুত আছে সাধাৰণতে দেখা যায় গাঁৱত খেতি বহুতে একেলগে কৰে বা বিহু আহিলেও বা ঈদৰ সময়তে হয়তো সকলোৱে একেলগে লগ হৈ উদযাপন কৰে আপোনালোকৰ ইয়াতে সেনেকুৱা কেনেকুৱা হয় ঈদৰ সময়ত বা বিহুৰ সময়ত আমাৰ ইয়াতে ঈদৰ সময়ত আমাৰ গোটেই ধৰ তিৰোতাখিনি একেলগ হৈ পেলাই আমি পিঠাগুড়ি খুন্দো তাৰ উপৰি ধৰ আকৌ একেলগে আমি ধৰ পিঠা বনাওঁ আকৌ ইঘৰে ধৰ যোৱা যায় আৰু আশীৰ্বাদ কৰক আপোনালোকে মোৰ যিহেতু ধৰ দেহাটো বহুত মানে কি ক'ম আৰু বহুত বেমাৰ ভুগি আছোঁ তথাপি মোৰ দেহাটো মৰি গৈছে মুখখন নমৰে ভগৱানৰ ওচৰত মই এইটোকে ভাবোঁ ভগৱানে যেন মুখখনো মাৰি নিয়ে ভালকৈ থাকক চব ভাল হ'ব অহাবাৰ বিহুত এদিন লগ পাম আহিম নহ'লে বিহু আহিব আপোনালোকে তেতিয়াহ'লে লগ পাম ইয়াতে বিহু মাৰিম নাচা চাব একদম নাচাতো আপোনালোকে নৰবুয়ে দেখাত বুঢ়া হ'ব পাৰোঁ
কিন্তু নাচাত কিন্তু দেখা লাগা নাই বুঢ়া নহয় তথাপিও আছোঁ বাৰু মানসিক শাৰীৰিক অশান্তিৰ কাৰণে এই বহুত কথা থাকে কিছুমান ক্ষেত্ৰত ডেকাও বুঢ়া কৰে কিছুমান ক্ষেত্ৰত বুঢ়াও ডেকা কৰে সেইটো কাৰণে ধৰ আজি মঙ্গলদৈৰ এই ঔতলা গাঁৱত আহি মনটো নাজানো কেনেকুৱা লাগিব লাগে কিন্তু এনেকুৱা অনুভৱ হৈছে চৰকাৰী স্কিমছবিলাকৰ কথা আমি ওপৰে যেনেকৈ সংখ্যাত চাওঁ প্ৰকৃততে সমাজত তাৰে ইম্পেক্টটো খুব যথেষ্ট ধৰণে বেলেগ হয় কেৱল 1250 টকাৰ সংখ্যাটোৰ কথা যদি আমি নাচাওঁ কি ধৰণে মহিলাক ফাইনেন্সিয়েল ষ্টেবিলিটি আনাত সহায় কৰিছে এনেকুৱা পৰিয়াল য'ত হয়তো আমি এগৰাকী মহিলা পালোঁ যি আচলতে নিজৰ পৰিয়ালত কোনো নাই তেওঁ কেৱল অকলশৰীয়াভাৱে থাকে তেওঁৰ কাৰণে সেই 1250 টকাটোৱে এটা উদাহৰণস্বৰূপে কাম দিয়ে যেতিয়া তেওঁ সেইখিনি পইচাৰ পৰা কোনখিনি পইচা জমা কৰিব লাগে কোনখিনি পইচা কি কৰিব লাগে আমি এগৰাকী মহিলা পালোঁ যি ক'লে আচলতে কেনেকৈ তেওঁ সন্তানৰ স্কুলৰ কাৰণে কিবা সৰু সুৰা বস্তু কিনিব লাগে তেওঁ নিজৰ মুখত লগোৱা ক্ৰীম পৰ্যন্ত তেওঁ নিজে কিনিব পাৰে বহুত পৰিয়ালত যথেষ্ট এনেকুৱা মহিলাও আছে যাৰ খুব বেমাৰ আজাৰ হৈ আছে এই অৰুণোদয় আঁচনিৰ টকা জমা কৰাৰ পিছত তেওঁ হয়তো নিজৰ স্বামীৰ পৰা সেই পইচাটো ল'ব নালাগিব পাৰে আমি এগৰাকী মহিলা পালোঁ যি মহিলাই ক'লে আমাক যে তেওঁৰ সন্তানে পঢ়া বাদ দিব লগা হ'ল কাৰণ তেওঁলোকে ঘৰৰ পৰা পইচা পঠাব নোৱাৰে আমি গম পাইছোঁ তেওঁলোকৰ আৰ্থিক অৱস্থা কেনেকুৱা তেনেকুৱা সময়ত এই 1250 টকাটোৱে তেওঁলোকক কিজানি এই মহিলাগৰাকীক কিজানি নিজৰ মেডিকেলখিনি বা মেডিচিনখিনি কিনিবলৈ বা চিকিৎসাকৰণ কৰিবলৈ অলপমান হ'লেও সহায় কৰে যদি আমি খুব ধুনীয়াকৈ এইখিনি কথা বুজিব চেষ্টা কৰোঁ আমি পলিটিকেল এছপেক্টটো আঁতৰাই অসম হিচাপে যদি চাওঁ অসমত এনেকুৱা এখন আঁচনিয়ে যি ধৰণে আচলতে ৰিজাৰ্ভেশ্যন ছিষ্টেমটোৱে সহায় কৰে যে আমি এটা আপলিফমেণ্ট দিয়াত সহায় কৰোঁ মোৰো এনেকুৱা অনুভৱ হ'ল যে অৰুণোদয় আঁচনিটোৱে এনেকুৱা ধৰণৰ মহিলাক এটা সেই আপলিফমেণ্ট এটা সবলীকৰণৰ এটা আৰম্ভণি দিছে ইয়াৰ পিছত আচলতে প্ৰচেষ্টা বা কাৰ্যসূচী চৰকাৰৰ ফালৰ পৰা এনেকুৱা ল'ব লাগে যে তেওঁলোকক আৰু কেনেকৈ আমি ফাইনেন্সিয়েল ষ্টেবিলিটি শিকাওঁ কি ধৰণে তেওঁলোকে আৰু নিজকে সবলীকৰণ কৰিবলৈ সক্ষম হ'ব পাৰে এনেকুৱা ধৰণৰে কথা আমি ইয়াতে পাতাৰ পিছত আজি আহা এফালে আহা চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈছিলা নেকি কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে বুলি কোৱা আকৌ এফালে তোৰ বন্ধুৱে এৰি থৈ গুচি গ'ল আমাৰ গুণেও এনেকুৱা হয় এপ্ৰ'চটো এনেকুৱাই যে কেৱল চৰকাৰী বা ৰাজনৈতিক দিশে নাচাই আমি যদি সামাজিক দিশে বুজিব চেষ্টা কৰোঁ যে এখন চৰকাৰৰ এনেকুৱা ধৰণৰ আঁচনিয়ে কি ধৰণৰ সমাজত ইম্পেক্ট পেলায় আমি হয়তো বহুতখিনি কথা বুজি পাবলৈ সক্ষম হ'ম যোনটো হয়তো লেগেচি মিডিয়া বা মেইন ষ্ট্ৰীম মিডিয়াত আমি দেখা নাপাওঁ সঘনাই আজি যদি এই প্ৰচেষ্টাটো আমাৰ চাই ভাল পালে মই আশা কৰিম যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে কাৰণ এনেকুৱা ধৰণৰ প্ৰজেক্ট যদি আমি ভাবোঁ আমি হাতত ল'ম প্ৰডাকশ্যনত ভালেখিনি কষ্ট হয় আৰু খুব চেষ্টা কৰিবলগীয়া হয় সেইকাৰণে এই চেষ্টাটোৰ কাৰণে উৎসাহটো বাঢ়িব লাগিব আৰু সেই উৎসাহটো বাঢ়িব যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ইয়াৰলৈকে চালে আৰু ভিডিঅ'টো চাই ভাল পালে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে আৰু যদি ভাল পালে চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰে এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ আৰু এটা নতুন ডকুমেণ্টাৰী পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ Come here. Baba. 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 Baba.